কোনো এটা খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে যদি তেওঁলোকৰ উন্নয়নৰ কাৰণে কিবা সুবিধা পায় বা চৰকাৰে দিয়ে, তাত আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু কথা হৈছে কি, যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে প্ৰথম কথাটো হ'ব যে আমি যিখিনি দেশী মানুহ, সেই মানুহখিনি আমি ইয়াত মানে অবিভক্ত গোৱালপাৰা যিটো পশ্চিম অসম কয়, এইখিনিত আমি বসবাস কৰোঁ বা আমাৰ ইয়াতো আদি পুৰুষৰ ভূমি। এই আদি পুৰুষৰ ভূমিত আমি কিন্তু কোচ ৰাজবংশীসকলৰ লগত যদি ইতিহাসে কয় আমি সমগোত্ৰীয় মানুহ, একে গোত্ৰৰ মানুহ। তাৰ ওপৰত কথাটো হৈছে যে বিভিন্ন ইতিহাসে আমাক কৈ আহিছে যে আমি এই অঞ্চলৰ ভূমিপুত্ৰ আৰু কোচ ৰাজবংশীসকলৰ লগত আমাৰ গোত্ৰীয় সম্পৰ্ক এটা আছে। ধৰ্মান্তৰিতৰ এটা ইতিহাস আছে, সেইটো ইতিহাসে প্ৰমাণ কৰিছে। আৰু শেহতীয়াকৈ আপোনালোকে যদি চাবলৈ যায়, মানে 1894 চনত WW হাণ্টাৰ চাহাবে তেওঁৰ যিটো ৰিপৰ্ট আছিল, চেঞ্চাছ ৰিপৰ্ট, তাত আমাৰ কথা লিখিছে কোচ মুছলমান বুলি, আৰু বাকীসকলক কোচ হিন্দু হিচাপে লিখিছিল, ৰাজবংশীসকলক। আৰু তেতিয়া 5জন নে 6জন আনআইডেণ্টিফাই মুছলিম আছিল বুলি কোৱা হৈছিল। আৰু তেতিয়া আমাৰ অবিভক্ত গোৱালপাৰা জিলাখনত 98,000 আমাৰ দেশী কমিউনিটি মুছলিম আছিল, যিটো অসমৰ জনসংখ্যাৰ প্ৰায় আপোনাৰ তেতিয়াৰ জনসংখ্যাৰ প্ৰায় 22% হ'ব বুলি কৈছে। অন্যফালে দেখা যায় যে কৃষ্টি, কালচাৰ, বিয়া বাৰু এইবিলাকো আমাৰ কোচ ৰাজবংশীসকলৰ লগত একে বুলি তেওঁ উল্লেখ কৰিছে। এতিয়া প্ৰশ্ন হৈছে, আমাৰ এই অট'নমাছ কাউন্সিলত আমাৰ অধিকাৰ কি থাকিব? আমাৰ অধিকাৰ কি থাকিব? ইয়াত দেখা যায় যদি বড়ো, ৰাভা এইবিলাক অট'নমাছ কাউন্সিলৰ এৰিয়াখিনি বাদ দিয়া যায় আৰু বাকী অন্যান্য জাতি জনগোষ্ঠী যদি বাদ দিয়া যায়, তেতিয়াহ'লে যিখিনি অঞ্চল থাকিব তাত আমি দেশী জনগোষ্ঠী আৰু ৰাজবংশী জনগোষ্ঠী সমান সমান, প্ৰায় সমান সমান। গতিকে আমাৰ এই ক্ষেত্ৰত আমাৰ কথা হ'ল, যদি কিবা সুবিধা দিয়া হয় তেতিয়াহ'লে আমাক সমান সমান অধিকাৰ লাগিব। আমাক সমান সমান অধিকাৰ লাগিব। দৰকাৰ হয় আমাৰ জনসংখ্যা গণনা কৰক, আৰু চবৰে জনসংখ্যা গণনা কৰক, গণনা কৰি আমি জনসংখ্যাৰ ভিত্তিত যিখিনি পাম সেইটো লাগিব। কাৰোবাক সুবিধা দিয়াৰ স্বাৰ্থত আমি আপত্তি নকৰোঁ, কিন্তু আমাক ৰাজনৈতিকভাৱে নিঃশেষ কৰি দিব, আমাক বঞ্চিত কৰিব, তেনেকুৱাকে কিন্তু আমি সহ্য নকৰোঁ। কথা হ'ল এইটোৱে যে ভাৰতীয় সংবিধানত, হয় আমি ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ, কিন্তু ভাৰতীয় সংবিধানত ধৰ্মভিত্তিক কোনো ধৰণৰ ৰাজনৈতিক সুবিধা কিন্তু বা ৰাজনৈতিক অধিকাৰ কিন্তু ভাগ কৰা নাই, তেনেকুৱা কোনো প্ৰভিজন নাই। গতিকে এই ক্ষেত্ৰত এইটো হ'ব দিয়া নাযাব। আৰু যদি এনেকুৱা ব্যৱস্থা এটা কৰা হয় তেতিয়াহ'লে আমাৰ ৰাইজ কিন্তু ৰাজপথত নামি ইয়াৰ প্ৰতিবাদ, গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। আনহাতে আমাৰ লগত বহুত মানে আইনী উপদেষ্টা আছে, তেওঁলোকে বিষয়টো এতিয়াও আলোচনা বিলোচনা কৰি আছে, এটা বিশ্লেষণ কৰি আছে। যদি প্ৰয়োজন হয় আমি আদালতৰ ওচৰলৈ যাব লাগিলে আমি যাম। কিন্তু কথা হৈছে আমাৰ এইখন গভৰ্ণমেণ্টৰ ওপৰত বিশ্বাস আছে, আস্থা আছে, কাৰণ যোৱা 60-65 বছৰে যিবিলাক চৰকাৰ আছিল, এই চৰকাৰবিলাকে আমাৰ দেশীসকলক কোনো গুৰুত্ব নিদিলে, সদায় বঞ্চনা কৰি ৰাখিলে। কিন্তু এই চৰকাৰখন আহি 2018 চনৰ পৰা আমাক বাজেট অধিৱেশনত আমাৰ 100 কোটি আমাৰ নামত ধাৰ্য কৰিলে। দেশীসকল অসমৰ খিলঞ্জীয়া বুলি তেওঁলোকে ঘোষণা কৰিলে। সেই 100 কোটি টকা ক'ত গ'ল, কিন্তু ক'ত খৰচ হ'ল আমি কিন্তু এতিয়াও গম নাপাওঁ। এতিয়া শুনিছোঁ যে দেশীসকল, মানে দেশী নহয়, অসমীয়া মুছলমানৰ এটা আৰ্থ সামাজিক জৰীপ কৰিব দিছে, আৰু সেইমতে আমাৰ দেশীসকলকো আৰ্থ সামাজিক জৰীপ কৰা হ'ব। ঠিক আছে, ডিচিসকলক তেওঁলোকে এটা নিৰ্দেশ দিছে, ভাল কথা। কিন্তু ডিচিসকলক যিখন কমিটি গঠন কৰাৰ কাৰণে দিছে, এতিয়া সেইখন কমিটি কেনেকৈ গঠন হ'ব? সেই কমিটিখনত দেখা যায় যে আপোনাৰ ডিচিয়ে চিনাকি কিছু ছাত্ৰ বা কিছু ব্যক্তিক, কেইজনমান ব্যক্তিক লৈ এখন সমিতি গঠন কৰিছে, গোটেই বাকীখিনি অফিচাৰ। এতিয়া প্ৰশ্ন হ'ল, এটা ইমান জটিল বিষয়
যদি ইয়াক ধামাচাপা দিয়াৰ কোনো মানসিকতা নাই, তেনেহলে এই অঞ্চলটোৰ সবতকে জটিল বিষয়টো হৈছে যে জনগোষ্ঠীৰ আইডেন্টিফিকেশন, আৰু তাৰ কাৰণে ঐতিহাসিক জ্ঞান থকা বিজ্ঞ ঐতিহাসিকবিদৰ লগত আলোচনা কৰা বা কমিটিখনত ৰাখাৰ প্ৰয়োজন আছে।